ৰাস্তাত এবাৰ এজন মানুহে পানী বটল এটা লৈ পিনে জাষ্ট নিজৰ মতলব ৰাখি পিনে খোজকাঢ়ি গৈ আছিলে। বেলেগ কিছুমান মানুহে দেখা পাই পিনে ক'লে, ইছ এই গৰমত পানী বটলটো হাতত লৈ পিনে দেখাই দেখাই গৈ আছে যে পানী খাই আছে। তো মিনিংটো এইটো হ'ল যে আপুনি নিজৰ কামৰ লগতে মতলব ৰাখি পিনে খোজকাঢ়ি গৈ আছে, হাতত জাষ্ট পানী বটলটো লৈ পিনে, গৰম লাগিছে আপুনি মাজত হয়তো পানীও খাব পাৰে, তেতিয়াও মানুহে কিবা না কিবা ক'বই। কিবা কাম কৰিলে কোৱাটোতো কয়, একো নকৰিলেও আজিকালি মানুহবোৰে কয়। তো নিজৰ গ'লৰ ওপৰত ফ'কাছ ৰাখক, যিটো আপোনাৰ কাম, যিটো আপোনাৰ লক্ষ্য, সেইটোত ফ'কাছ কৰক, কাম কৰি গৈ থাকক যেতিয়ালৈকে আপুনি আপোনাৰ গ'ল এচিভ কৰিব নোৱাৰে, কণ্টিনিউৱাছলি ৰাখক। কাৰণ যি মানুহ ক'ব লাগিব তেওঁলোকে এনেও ক'ব, আপুনি যদি একো নকৰে, ফেইলিয়াৰ হয় তেতিয়াও ক'ব, পাছ হোৱাৰ পিছত তেতিয়াও ক'ব। তো বেটাৰ আপুনি নিজৰ কামৰ ওপৰত ফ'কাছ কৰি গৈ থাকক, কামটো কৰি থাকক, দুনীয়াৰ মানুহ কৈ থাকিব দিয়ক।